সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰী যৌথ মঞ্চৰ এক সংবাদমেল আয়োজন হৈছিলে আৰু তেওঁলোকে শিক্ষানুষ্ঠানৰ অনা শিক্ষক কৰ্মচাৰী পদ নিয়মীকৰণৰ দাবী জনাইছে। সম্পূৰ্ণ বাতৰিটি আপোনালোকৰ বাবে লৈ আহিছোঁ। ৰাজ্যৰ প্ৰাদেশিকৃত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয়লৈ কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ শীঘ্ৰে নিয়মীকৰণৰ বাবে চৰকাৰক দাবী জনাইছে সদৌ অসম 2021-22-23 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত আজি আয়োজিত এখন সংবাদমেলত যৌথ মঞ্চৰ কাৰ্যকৰী সভাপতিয়ে কয় যে 2021 বৰ্ষৰ পৰা 2023 বৰ্ষলৈকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বছৰ বছৰ ধৰি বিনা বেতনে শ্ৰমদান কৰি অহা কৰ্মচাৰী পদসমূহ প্ৰাদেশিকৰণ কৰিলে। কিন্তু উক্ত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ অৰ্হতা থকা স্বত্তেও পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। সদ্য প্ৰাদেশিকৃত বিভিন্ন শিক্ষানুষ্ঠানৰ ভিতৰত সম্প্ৰতি স্নাতক মহাবিদ্যালয়ত 297 জন, উচ্চ মাধ্যমিক বিদ্যালয়ত 1181 জন, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 172 জন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 1539 জনকে ধৰি মুঠ 3189 জন অনা শিক্ষক কৰ্মচাৰী কৰ্মৰত হৈ আছে। চৰকাৰে আইন অনুসৰি স্নাতক মহাবিদ্যালয়ত লাইব্ৰেৰিয়ান পদত কৰ্মৰত কৰ্মচাৰীখিনিকহে UGC নৰ্মছ অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীলৈ উন্নীত কৰিলে। কিন্তু আন অনা শিক্ষক কৰ্মচাৰীখিনিৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি কাৰ্যকৰী সভাপতিয়ে অভিযোগ উত্থাপন কৰে। সংবাদমেলত অংশ লৈ যৌথ মঞ্চৰ সাধাৰণ সম্পাদক কবিৰে কয় যে বিগত সময়ছোৱাত প্ৰাদেশিকীকৰণ আইনখনৰ কোনো ধৰণৰ সংশোধনী অনাৰ প্ৰয়াস নকৰি সৰ্বভাৰতীয় শ্ৰমিক আইনৰ অধীনলৈ আনি অনা শিক্ষক কৰ্মচাৰীখিনিক ফিক্স পেড নিয়োজিত কৰি পদসমূহ কি কাৰণত চৰকাৰে প্ৰাদেশিকৰণ কৰিলে সেয়া আজিও এক নুবুজা হাথৰ হৈ আছে। চৰকাৰী বঞ্চনাৰ বাবে এইসকল কৰ্মচাৰীয়ে সম্প্ৰতি হতাশাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যৌথ মঞ্চই প্ৰাদেশিকৰণ আইনৰ সংশোধনী কৰা 2021 পৰা 2023 বৰ্ষলৈকে প্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ সৰ্বস্তৰৰ 3189 গৰাকী অনা শিক্ষক কৰ্মচাৰীৰ পদ নিয়মীয়া কৰা, মৃত্যুবৰণ কৰা আৰু অৱসৰ লোৱা অনা শিক্ষক কৰ্মচাৰীসকলক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনাইছে।